নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 10 এপ্ৰিল। আজি আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনি টকা সোমালে। যদি আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনি 1250 টকাৰ পৰিৱৰ্তে 3000 টকা সোমোৱা নাই, তেন্তে আপুনি কি কৰিব? লগতে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2000 টকাও নহয় 3000 টকা সোমাব। PM কিষাণৰ টকা বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত। আত্মীয় গোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। আপুনি আত্মীয় গোটত 10,000 টকাৰ চেক পালেনে? ৰেচন কাৰ্ড থাকিলে অসমৰ লগতে ভাৰতবৰ্ষত সলনি হৈছে নতুন নিয়ম। নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ চাউল। আজি হৈছে অন্তিম দিন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলেনে? ই কৈছে নকৰা গ্ৰাহকে নাপাব ৰেচনৰ চাউল। যদি আপুনি ৰেচন পোৱা নাই শীঘ্ৰে কৰি লওক, ই কৈছে। চলি আছে অন্ন সেৱা দিন। নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন। ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলে দিয়ক আপুনি অভিযোগ। ডায়েল কৰক 1800345368 নম্বৰতে। ফোন নালাগিলে আপুনি মেছেজ কৰক এই নম্বৰটোত। হেল্পলাইন নম্বৰটো হৈছে অনলাইন 67। এইটো নম্বৰতে কল কৰি দিব পাৰিব অভিযোগ। নিৰ্দেশ অমান্য কৰিলে সুলভ দোকানীৰ বিপদ অনিবাৰ্য। ৰেচন সংগ্ৰহ কৰিবলৈ ই পষ্ট মেচিনত দিব লাগিব ফিংগাৰপ্ৰিণ্ট। সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আনিব লাগিব ফলক। নিয়ম ভংগ কৰিলেই দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আজি হৈছে 10 এপ্ৰিল, আজি হৈছে অন্তিম দিন। আজিৰ দিনৰ ভিতৰতে আপুনি ৰেচনৰ চাউল সংগ্ৰহ কৰক। যদি আপুনি আজি ৰাতিৰ ভিতৰতে সংগ্ৰহ নকৰে, কাইলৈৰ পৰা আপুনি কিন্তু নাপাব। আজিৰ ভিতৰত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিয়ক যাতে সকলে ৰেচনৰ চাউল ল'ব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আপুনি পালেনে অৰুণোদয় আঁচনিৰ টকা? অৰুণোদয়ৰ ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰৰ ডাঙৰ খবৰ। এতিয়াও যদি ধন পোৱা নাই, ফোন কৰক এই নম্বৰটোতে। লাভ কৰিব আপোনাৰ বেংক একাউণ্টত 1250 টকা। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। ফোন কৰি দিয়ক আপুনি অভিযোগ। ফোন নম্বৰটো হৈছে 1800202626। পুৱা 10 বজাৰ পৰা 6 বজালৈকে ফোন কৰিব পাৰিব এই নম্বৰতে। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ। আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমালে? আপোনালোকে সকলোৱে জানে প্ৰতি মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰে। এই মাহৰ 10 তাৰিখত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমালে? এই মাহৰ 10 তাৰিখত আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই দিয়া নাই, কিয়নো আপোনালোকে সকলোৱে জানে যোৱাকালি ভোট হ'ল আৰু ভোট হোৱাৰ পিছত এতিয়ালৈকে ৰিজাল্ট দিয়া নাই। যিহেতু অসমত এতিয়ালৈকে চৰকাৰ নাই, পুনৰ চৰকাৰ গঠন কৰি অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব। ইয়াক লৈ চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰ বাবে চৰকাৰে অৰুণোদয় আঁচনি প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 10 মাৰ্চত প্ৰদান কৰা হৈছিল 9,000 কোটি টকা। 4টা কিস্তি একেলগতে প্ৰদান কৰা হৈছিল। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিলৰ টকা একেলগতে প্ৰদান কৰা হৈছিল। আকৌ 10 মে'ত আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। আজিৰ ভিতৰত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব, কিয়নো বহুতো কমেণ্ট কৰি আছে দাদা আজি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, যাতে সেইসকল হিতাধিকাৰী জানিব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ অধীনত চৰকাৰী ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ'টেকিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নাপাৰে চৰকাৰী ঘৰ লাভৰ পৰা। জিঅ'টেকিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী ঘৰ। ইয়াৰ পাছতে সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ'টেকিং। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন বনাব লাগিব। আপোনাৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমালে? যদি সোমাইছে, আপুনি ঘৰৰ ফাউণ্ডেশ্যন লেভেললৈকে চৰকাৰী ঘৰ বনাইছে নেকি? যদি বনাইছে, তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত নিশ্চয় দ্বিতীয় কিস্তিৰ টকা প্ৰদান কৰা হৈছে। যদি আপুনি ঘৰটো বনোৱা আৰম্ভ কৰা নাই, তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত কিন্তু দ্বিতীয় কিস্তিৰ টকা সোমোৱা নাই। গতিকে PMAYৰ ধন পোৱাৰ লগে লগে আপুনি ঘৰ বনাওক, অন্যথা নাপাব চৰকাৰী আৰু সুবিধা। অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, কিয়নো PMAYৰ অধীনত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰিছিল আৰু তাৰপিছতে চৰকাৰৰ ফালৰ পৰা দ্বিতীয় কিস্তিৰ টকাও ৰিলিজ কৰিছে। আপুনি প্ৰথম কিস্তি আৰু দ্বিতীয় কিস্তিৰ টকা পালেনে? যদি আপুনি পোৱা নাই, এতিয়া কমেণ্ট কৰক। লগতে যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে
কৰিছে সেইসকল হিতাধিকাৰী একাউণ্টত চৰকাৰী টকা কেতিয়া প্ৰদান কৰা হ'ব এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা ডেটটো ঘোষণা কৰা নাই। যেতিয়াই ঘোষণা কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, জেলে আমুৱাইছে ফেষ্টিভেল মহন্তক। কিয়নো ফাষ্টেগ আদালতত জামিন বিচাৰি আবেদন কৰিছে শ্যামকানু মহন্তই। শ্যামকানু অধিবক্তা জামিনৰ বাবে কৰিলে আবেদন আৰু পূৰ্বে জামিন আবেদন দাখিল কৰিছিল প্ৰত্যাহাৰ আৰু পুনৰ জামিন আবেদন শ্যামকানুৰ অধিবক্তাৰ। জেলে আমুৱাইছে ফেষ্টিভেল মহন্ত হয়, ইয়াক লৈ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আৰু যোৱাকালি ভোট গ্ৰহণ হৈ গ'ল আৰু আজি এনেকুৱাকৈ জামিন আবেদন কৰিছে। ইয়াক লৈ বৰ্তমান সময়ত ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব, জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কুংকি চৌধুৰীৰ 4 সহকাৰীক আটক কৰিছে আৰক্ষীয়ে। বিজেপিৰ কৰ্মীৰ এজাহাৰৰ ভিত্তিত আটক কৰিছে 4 যুৱকক। কুংকি চৌধুৰীৰ পলিটিকেল মেনেজমেণ্ট পৰিচালনা কৰিছিল টিমটোৱে আৰু মেনেজমেণ্ট টিমৰ মূল ব্যক্তি হাৰিয়ানাৰ সন্দীপন যাদৱ আৰু নিৰ্বাচনী আচৰণবিধি উলংঘন কৰাৰ অভিযোগ। কিয়নো 48 ঘণ্টাৰ পূৰ্বে অসম এৰিব লাগিছিল পড়শী ৰাজ্যৰ যুৱককেইজনে, কিন্তু অসম এৰা নাছিল যুৱককেইজনে। মাজনিশা আটক কৰা হৈছে কুংকিৰ 4 সমৰ্থকক। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, জামিন লাভ কৰি কংগ্ৰেছ নেতাই পৱন খেৰাই হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। কিয়নো জামিন লাভ কৰিলে কংগ্ৰেছ নেতা পৱন খেৰাই। এই সপ্তাহৰ বাবে অগ্ৰিম জামিন লাভ কৰে পৱন খেৰাই। তেলেংগানা উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে জামিন। এই সপ্তাহৰ পাছত ন্যায়ালয়ত উপস্থিত হ'ব লাগিব খেৰা। খেৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ পত্নীয়ে ৰুজু কৰিছিল গোচৰ। সংবাদ মেল পাতি মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে আনিছিল অভিযোগ আৰু জামিন লাভ কৰিলে কংগ্ৰেছ নেতা পৱন খেৰাই হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমত কোনো জেনজেটৰ ভোটাৰ নাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পিছতে কৰিছে বৃহৎ ঘোষণা। অসমত পিতৃ মাতৃ সন্তান এটা পৰিয়াল বুলি মন্তব্য কৰিছে। দেউতা মা ল'ৰা ছোৱালী মিলি এটা অসমীয়া পৰিয়াল। বিজ্ঞানীৰ পুত্ৰই অসমত দেউতাৰ কথা শুনে। বিয়া বাৰু কৰাৰ পাছতো দেউতাকৰ পৰামৰ্শ মতে কাম কৰে সন্তানে। অসমত সন্তানে পিতৃক সোধে কাক ভোট দিম আৰু পিতৃও সন্তানৰ লগত আলোচনা কৰিহে ৰাজনৈতিক সিদ্ধান্ত লয়। জেনজেটৰ বাংলাদেশ আৰু নেপালতহে আছে বুলি মন্তব্য কৰিছে। য'ত পৰিয়ালৰ ধাৰণা নাই তাতে জেনজেট আছে। আদৰ্শ পৰিয়াল থকা অসমত জেনজেট নচলে। কেৱল এয়াই নহয়, বাৰীত তামোল পাণ নামঘৰৰ সংস্কৰণৰ মাজতে সন্তান ডাঙৰ হয়। অসমৰ পুত্ৰকে জেনজেট কৰিলে বাপেকে ধৰি লৈ যাব আৰু ভাৰতৰ টেবুলত অভিভাৱকক সন্তানে অসমত সিদ্ধান্ত লয়। মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, জেনজেটক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে, জনতাই কি ক'ব, জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰিলছক লৈ কঠোৰ সিদ্ধান্ত চৰকাৰৰ। সম্পূৰ্ণৰূপে ৰিলছ নিষিদ্ধ কৰিলে চৰকাৰে। ছাত্ৰ ছাত্ৰী শিক্ষক আৰু কৰ্মচাৰীয়ে বনাব নোৱাৰিব ৰিলছ। পাঠদানৰ সময়ছোৱাত ৰিলছ বনালে বিপদ নিশ্চিত। প্ৰতিখন চৰকাৰী বিদ্যালয়ত প্ৰযোজ্য হ'ব ৰিলছ নিষিদ্ধৰ নিয়ম। অত্যাধিক ৰিল প্ৰৱণতাই বিঘ্নিত কৰিছে শিক্ষাৰ্থীৰ মনোযোগ। 25 মাৰ্চ 2026 কঠোৰ নিৰ্দেশনা জাৰি কৰিছে দিল্লী শিক্ষা বিভাগৰ ফালৰ পৰা। সকলো ধৰণৰ ছুটি ভিডিঅ' নিষিদ্ধ বিদ্যালয়ৰ কেম্পাছত। বিদ্যালয়ৰ পঢ়া শুনাত বাধা জনাই ৰিলছ প্ৰৱণতাই আৰু শিক্ষাৰ ক্ষেত্ৰতো ৰিলছ প্ৰৱণতাই মনোযোগ আঁতৰ কৰে। এনেকুৱাকৈ কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। শৈক্ষিক সাংস্কৃতিক আৰু সজাগতামূলক ভিডিঅ'ৰ বাবে নাই কোনো ধৰণৰ নিষেধাজ্ঞা। ৰিলছক লৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, স্বাধীনতাৰ অসমৰ সকলো নিৰ্বাচনী অভিলেখ ভংগ। কিয়নো ভোটদানৰ বাবে শিল দল ভাঙি ওলাই আহিল অসমীয়া। নিশা 8 বজা পৰ্যন্ত অভিলেখ কৰি ভোটদানৰ হাৰ 85.81% আৰু পূৰ্বৰ দৰে সংখ্যালঘু সমষ্টিত ভোটদানে কৰিলে অভিলেখ। আৰু ইয়াৰ পৰিৱৰ্তন যোৱাৰ নে এয়াচৰৰ প্ৰভাৱ নে প্ৰতিষ্ঠানমুখী
তত উঠি গ'ল অসমৰ ভোটাৰ জলেশ্বৰ সমষ্টিত অসমৰ ভিতৰতে সৰ্বাধিক 95.97% ভোট সম্পন্ন আৰু অসমৰ ভিতৰতে সৰ্বনিম্ন নিউ গুৱাহাটী 72.32%। কোন সমষ্টিত ভোটদানৰ হাৰ কিমান? আপোনাৰ অঞ্চল বা আপোনাৰ সমষ্টিত কিমান শতাংশ ভোটদান হৈছে নিশ্চয় কমেণ্ট বক্সত জনাই দিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।